মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমাৰ এই ভিডিঅ'টোত আমি ক্লাছ 12 তোমালোকৰ যিটো অন দ্য ফেচ অফ ইট নামৰ ষ্টৰীটো আছে, সেই ষ্টৰীটোত থকা লং কুৱেশ্যন যিবোৰ তোমালোকক 7 মাৰ্কছ দিয়াহে, তাৰে কেইটামান আগৰ পৰীক্ষাসমূহত অহা কুৱেশ্যনবিলাক আলোচনা কৰিব লৈছোঁ। তো প্ৰথম কুৱেশ্যনটো আছে, Though both Mr. Lamb and Derry suffer from a physical disability, their attitude to life is different, justified with reference to on the face of it. এই কুৱেশ্যনটো আহিছিলে 2012, 16 আৰু 19ত। তো ইয়াত আমাক সুধিছে যে দুজনে শাৰীৰিক অক্ষমতা ভুগি আছিলে, ডেৰী আৰু লেম। তথাপি আকৌ একেধৰণৰ অসুবিধা আছিলে, তেওঁলোকৰ সমস্যা আছিলে, শাৰীৰিকভাৱে দুইজনৰ সমস্যা আছিলে, কিন্তু জীৱনৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগীটো বেলেগ বেলেগ আছিলে। তো এইটো ষ্টৰীটোৰ আধাৰত আমাক আলোচনা কৰিব দিছে, 7 মাৰ্কছ দি এই কুৱেশ্যনটো আহে। এনচাৰটো আমি এনেকৈ লিখিব পাৰোঁ, ইন দ্য ষ্টৰী অন দ্য ফেচ অফ ইট both Mr. Lamb and Derry are physically disabled, but their attitudes to life are very different. এই প্ৰশ্নৰ কথাখিনি লিখিছে ইয়াত, যদিও দুইজনে ফিজিক্যালি ডিসেবল হয়, তথাপি জীৱনৰ প্ৰতি থকা তেওঁলোকৰ দৃষ্টিকোণ বা দৃষ্টিভংগীটো বেলেগ বেলেগ আছিল। Mr. Lamb is an old man who has lost one leg in a war accident. Even after this disability, he is cheerful and positive. He accepts his disability calmly and enjoys life. His garden is always open to everyone, showing his friendly nature. He believes that people should face life bravely and not live in loneliness. যিটো কিন্তু ডেৰীৰ তেনেধৰণৰ নাছিলে। তেওঁ নিজৰ যি অক্ষমতা তাক তেওঁ সহজভাৱে গ্ৰহণ কৰি লৈছিলে, স্বীকাৰ কৰি লৈছিলে, আৰু তেওঁ তাক কি কৰিছিলে, জীৱনটোক উপভোগেই কৰি আছিলে, কোনো তেওঁ কাৰো ওপৰত কমপ্লেইনো দিয়া নাছিলে। আৰু তেওঁৰ এটা ফ্ৰেণ্ডলি নেচাৰ বুলি কিহে প্ৰকাশ কৰে, যে তেওঁৰ গাৰ্ডেনৰ গেট সদায় খোলাকে থাকে, অৰ্থাৎ সকলোকে তেওঁ আঁকোৱালি ল'ব বিচাৰিছিলে। নেক্সট আছিলে, ডেৰী ইজ আ young boy whose face has been burned by acid. He feels ashamed of his appearance and believes that people hate and make fun of him. ডেৰীয়ে কি কৰিছিলে, তেওঁ অলপ লাজ পাইছিলে নিজৰ চেহেৰাটো এচিডেৰে জ্বলাৰ বাবে, আৰু তেওঁ মানুহ এইটো বিশ্বাস কৰিছিলে যে মানুহে তেওঁক ঘৃণা কৰে আৰু তেওঁক লৈ উপলুঙা কৰে, এনেধৰণৰ তেওঁ কথা চিন্তা কৰিছিলে। আৰু because of this, ইয়াৰ বাবে he avoids people, মানুহক তেওঁ এৰাই চলিছিলে, and lives in fear and sadness. He has a negative view of life. Mr. Lamb tries to change Derry's thinking by encouraging him to be confident and hopeful. Thus, while Mr. Lamb faces life with courage and positivity, Derry initially lives with fear and self-pity. The story shows that attitude matters more than physical disability. গতিকে এইটো আমাক শেষত ধুনীয়া এটা বাক্যৰে আমাক বুজাই দিয়া হৈছে, বা আমি বুজাবলৈ চেষ্টা কৰিম যে আমাৰ ডিসেবিলিটিটো ইমান মেটাৰ কৰা বিষয় নহয়। ফিজিক্যাল ডিসেবিলিটি বা শাৰীৰিক অক্ষমতা বিশেষভাৱে গ্ৰহণযোগ্য কথাটো হ'ল কি, আমি জীৱনৰ প্ৰতি কেনেধৰণৰ এটিটিউড গ্ৰহণ কৰিছোঁ। এইটো আছিলে আমাৰ প্ৰথম কুৱেশ্যনটোৰ এনচাৰ। আমি আৰু এটা কুৱেশ্যন ডিছকাছ কৰিম আজি। ইয়াত কেইটা পাৰিম ক'ব নোৱাৰোঁ, 4-5টা মান আছে। What impression do you form of Mr. Lamb? How does he look at life? এই কুৱেশ্যনটো আহিছিলে 2015ত, আৰু এই কুৱেশ্যনটোৰ এনচাৰটোৰে আমি কি লিখিব পাৰোঁ,
স্কেচ দ্য কেৰেক্টাৰ অফ মিষ্টাৰ লেম্ব বুলিও যদি আহে একেটা এনচাৰ আমি লিখিব পাৰোঁ। তো ইয়াৰ এনচাৰটো আমি আৰম্ভ কৰিছোঁ। Mr. Lamb leaves a very strong impression as a cheerful, optimistic, and human person. হলে আনন্দত ৰং ফূৰ্তিত থকা আশাবাদী এজন মানৱীয় গুণ থকা এজন মানুহ। Though he has lost a leg and lives alone, he never allows physical disability to make him bitter or hopeless. Instead of feeling sorry for himself, he accepts life as it is and enjoys its small pleasures. Mr. Lamb looks at life positively. He believes that life is meant to be lived fully, despite suffering or limitations. He keeps his gates open to welcome people and does not shut himself away from the world. According to him, it is not physical deformity but negative thinking that truly cripples a person. He loves nature, listens to bees, reads books, and values human interaction. He strongly believes that fear, self-pity, and isolation are harmful, though his actions and words, Mr. Lamb shows that courage, openness, and optimism can make life meaningful. Thus, he represents hope, wisdom, and a positive philosophy of life. এইখিনি আমাৰ এই কুৱেশ্যনটোৰ বাবে এনচাৰ হ'ব। আৰু ইয়াত লিখা নাই লেমৰ কেৰেক্টাৰ যদি অংকন কৰিব আহে, চৰিত্ৰ অংকন কৰা বা স্কেচ দ্য কেৰেক্টাৰ বুলি যদি আহে, তেতিয়াও আমি এইটোৱে আমি লিখিব পাৰোঁ। তাৰ পিছত আমি আৰু এটা কুৱেশ্যন ডিছকাছ কৰিব পাৰোঁ। What are the different ways in which Mr. Lamb tries to change Derry's attitude to life? হলে এইটো কুৱেশ্যনটোৰ আমি আলোচনা কৰোঁতে এটা কথা মন কৰিব লাগিব যে কাহিনীটো অলপমান আমি আগতে পঢ়ি বুজি থোৱা হ'ব লাগিব যে মিষ্টাৰ লেমে কি কৰিছিলে, ডেৰীৰ যিটো জীৱনৰ প্ৰতি এটা ঋণাত্মক ধাৰণা তেওঁ গ্ৰহণ কৰিছিলে তাক তেওঁ সলাই দিবলৈ চেষ্টা কৰিছিলে। তো কি ধৰণে তেওঁ চেষ্টা কৰিছিলে সেই কথাটো আমি ইয়াত আলোচনা কৰিব লাগিব। 7 মাৰ্কছ আছে এইটোৰ বাবে। আৰু এই কুৱেশ্যনটো আহিছিলে 2023 এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো এনচাৰ হ'ব Mr. Lamb tries to change Derry's attitude to life through conversation, personal example, and practical advice. এই তিনি ধৰণে তেওঁ ডেৰীৰ দৃষ্টিভংগী সলনি কৰি দিবলৈ চেষ্টা কৰিছিলে। First, he talks to Derry in a friendly and informal manner, making him feel comfortable and accepted. He never shows sympathy or pity for Derry's burnt face, which helps Derry feel normal. তাৰ পিছৰ পেৰাগ্ৰাফটোত লিখিম আমি second, Mr. Lamb shares his own experience of living with a disability. Despite having only one leg, he leads a joyful and meaningful life. This inspires Derry to realize that physical defects are not the end of life. Next paragraph to likhim ami third, Mr. Lamb advises Derry not to shut himself away from people. He encourages him to face the world boldly and not be afraid of others' reactions. He also teaches Derry to listen, observe, and appreciate nature. By being positive, open-minded, and encouraging,
Mr. Lamb helps Derry develop confidence and a new outlook towards life. এইটো আছিলে আমি এতিয়া ডিসকাস কৰা কুৱেশ্যন নাম্বাৰ 3 তাৰ পিছত আমি আজিলৈ লাষ্ট কুৱেশ্যন এটা ডিসকাস কৰিম ৰাইট আ ক্যাৰেক্টাৰ স্কেচ অফ ডেৰী ডেৰীৰ বিষয়ে আমি এটা আলোচনা কৰিব বিচাৰিছো এনসাৰ হ'ব ডেৰী is a 14-year-old boy who suffers from a burnt face which has deeply affected his personality. He is sensitive, withdrawn, and full of self-pity. Because of his physical deformity, he feels rejected by society and believes that people are afraid of him or hate him initially. Hate him লৈকে আমি লিখিম তাৰ পিছৰ আকৌ এটা প্যাৰাগ্ৰাফ কৰি লিখিম Initially, Derry is rude, suspicious, and defensive. He avoids people and prefers loneliness, as he fears being hurt emotionally. His negative attitude shows his lack of confidence and emotional immaturity. However, Derry is also intelligent and capable of understanding truth. After meeting Mr. Lamb, he begins to change. He realizes that it is his thinking, not his face, that isolates him. By the end of the play, Derry shows growth, courage, and determination to live positively. And last paragraph, thus Derry is a dynamic character who transforms from a fearful boy into a hopeful individual. গতিকে এইখিনি আছিলে আমি আজি আলোচনা কৰিব বিচৰা কুৱেশ্যন আমি 25ত অহা কুৱেশ্যনটো ইয়াত আমি আলোচনা কৰিব বিচৰা নাই ইয়াত দুজনৰ মাজৰ কথোপকথনৰ কথা আছে অৰ্থাৎ এই ডেৰীৰ ক্যাৰেক্টাৰ আৰু লেমৰ ক্যাৰেক্টাৰৰ পৰা আমি অকনমান মিলাই তোমালোকে নিজেও কৰিব পাৰিবা তো এইখিনি আছিলে আজি আমি আলোচনা কৰিব বিচৰা লং কুৱেশ্যন বিলাক আশা কৰো এইকিটাই তোমালোকক সহায় কৰিব থ্যাংক ইউ